জে বি কলেজত আচলতে মোতকে পিছত পঢ়া তেখেত হেৰি জুবিন মই আগতে পাছ কৰি ওলাই যাওঁ তাৰ পৰা কিন্তু জে বি কলেজত মাজে মাজে আহি থাকো আড্ডাত আহি থাকো পুৰণা বন্ধুবিলাকো পাওঁ বা এনেকে কিবা প্ৰগ্ৰেম চগ্ৰেম হলে আহি থাকো আহি থাকোতে আমি এনেকে কাৰোবাৰ লগত বজাবলগীয়া হয় বহুত আৰ্টিষ্টৰ লগত আমি বজাওঁ তেতিয়া অকল জে বি কলেজতে নহয় বেলেগ বেলেগ জেগাতো আমি বজাই থাকো কিবৰ্ড জুবিনৰ কিবৰ্ড বজাই থাকে মই কিবৰ্ড বজাই থাকোতে এটা বস্তু আছিলে সেইটো হ'ল জুবিনৰ যোনবিলাক আমি শুনি থকা কম্পজিশ্যন বিলাক প্ৰথম কম্পজিশ্যন বিলাক আছিলে সেইবিলাক অনামিকাৰ গানবিলাক যেনেকে প্ৰীতিৰ সুবাস বা জোনাকে কানে গানে বা বহুতখিনি গান সেই তেতিয়াৰ গানবিলাক এই গানবিলাক আমি আগতীয়াকে শুনিবলৈ পাইছিলো কম্প'জ কৰি তেতিয়া আমি কাৰোবাৰ লগত যদিও বজাবলৈ যাওঁ প্ৰেক্টিচৰ সময়ত তেনেকে আজৰি সময়ত আমি তেতিয়া খুবেই মানে জোৰ দিওঁ তাৰমানে আমি বন্ধুবিলাকে আমি তেতিয়াৰ পৰা ফেন জুবিনৰ যে তুমি এই আমুক গানটো গোৱাচোন তামুক গানটো গোৱাচোন আৰু সেই তেতিয়া সি খুব ধুনীয়াকে গাই থাকোতে আমি বিলাকে জোৰ দিওঁ তাৰমানে যে তুমি কিয় নোগোৱানো কিয় তেওঁ তেতিয়া বজাই মেলি আছিলে যদিও গোৱাখিনি মানে বন্ধুবিলাকৰ বহুত সহযোগ আছিলে মানে গোৱাত আমি বিলাকে প্ৰায়ে কৰি থাকো তোমাৰ ভইচটো একদম ইউনিক বহুত বেলেগ আৰু লিখাটো সুৰ কৰাটো সাংঘাতিক টাচি হয় হৃদয় চুই যায় আমাৰ আমি তেতিয়াই ফেন আছিলো তাৰমানে বিফৰ ৰিলিজ যে এইবোৰ অনামিকাৰ আগৰ আৰু সি তেনেকে আমি লগ পাই থকা সেইবিলাক নিমন্ত্ৰণ এইবিলাক মনলৈ আহি থাকে এতিয়া কথাবিলাক ভাল মানে এইটো একচুৱেলি এটা সাংঘাতিক ধৰণৰ এটা কথা হৈছিলে এবাৰ আমি মই চবেই ডিফুড প্ৰগ্ৰাম কৰিব গৈছিলো তেতিয়া আমি চবেই বিয়েৰ খাইছিলো মানে 7টা মান মিলি আমি 55টা মান বিয়েৰ খাই দিলো তাৰপিছত ভাত চাত খালো আহিলো ঘূৰি আহিছো এতিয়া চবৰে মানে এতিয়া হেৰি লাগিছে আৰু পায়খানা কৰিব লাগিছে গাড়ী ৰখাই চব দৌৰিছো মানে পথাৰত দৌৰোতে কি হ'ল আমাৰ তেতিয়া পানী শেষ হৈ গ'ল এই থামচাপৰ বটল থাকে কিবা বটল থাকে সেইবিলাক ইউজ কৰা হ'ল তো সেইবিলাক কথা লৈ সদায় আমি হাঁহো মানে কি কৰা নাই এবাৰ এনেকুৱা হৈছে কোনোবাখন ওচৰত আমাৰ ধনীৰ পোষ্ট কৰিব লাগিলে গুগল কৰি আহিলে ষ্টেজত কিবা গোন্ধাই আছে ক'ত বা গোন্ধটো আহিছে ইটোৱে মুখলৈ চাওঁ আমি কেইটাই ষ্টেজত আছো বাকীটো বেলেগ মানুহ নাই ইমান গেলা গোন্ধটো ক'ৰ পৰা আহিছে বাহিৰত পোৱা নাছিলো তাৰপিছত ধনীৰ পেণ্টত লাগি আছে অকমান সেইটো মানে সাংঘাতিক এইবিলাক ধনী হৈ থাকে আৰু চব ফানি কাবাৰ হয় তাৰপিছত তাক গালি পাৰিছো আমি এতিয়াই তলত যায় ধুই মেলি আহাগে আপুনি গৈ মেলি কৰি পেলাই ফটকে গানটো মাজত যাব নোৱাৰে কিবা এটা বাহানা কৰি হেৰি কৰি ৰখাই মেলি ই গৈছে আকৌ মাজতে ধুই মেলি আকৌ আহিছে এইবিলাক বহুত ধৰণৰ ঘটনা হয় এবাৰ আমি গৈছো লংকা ফালে গৈছিলো তাৰপিছত ধুমুহা আহিলে তো গৈ পাব লাগে গছ পৰি গ'ল গছে মানুহ চব চাই আছে কোনো হেৰি কৰা নাই মানে আছে দা চা আনিছে কুটা চুটা আনিছে কিন্তু নাকাটে আমি গোটেই নামি গৈছো আমি গোটেইকেইটাই গছ কটাত লাগি গ'লো গছ কাটি কাৰণ প্ৰদৰ্শন কৰিবই লাগিব বৰষুণ দিলে ইয়াতে বৰষুণ দিছে লংকাটো বৰষুণ দিয়া আহিছো তো সেইবিলাক কাটি মেলি চাফ চিকুণ কৰি তেনেকে আমি গৈ প্ৰগ্ৰাম শ্ব'জ কৰিছো জুবিনৰ প্ৰত্যেকটো কথা তাৰ ধেমেলীয়া হয় তাৰমানে আৰু কিবা এটা যদি ই চান্স পাই ক'বৰ কাৰণে কথাখিনি কৈ থাকে হাঁহে খুব নিজে আনকো হহুৱাই শুন না শুন এইটো পেট কি কৰিছে চানা শুন না সেই টাইপৰ কথা পাতো আমি সেই গোটেই বস্তুবিলাক আমাৰ লাইফত সদায় যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে থাকি যাব তাৰমানে ই যদিও আমাৰ মাজত নাই গায়িকভাৱে কিন্তু তাক সদায় আমি নিজৰ লগতে সৈতে আহি আমাৰ বেণ্ডটো আকৌ ৰিফৰ্ম কৰিছো z.org কৰিছো সেই মাজত বহুত কথা আছে কাৰণ আমি গোটেইখিনি আমাৰ নিজৰ প্ৰফেশ্যন মানে যিটো প্ৰফেশ্যন আছিলে আমাৰ বজোৱাটো এই ফ্ৰিলেন্স আমি মানে বজাইছিলো বজোৱাটো পাৰফৰ্মেঞ্চটো আমাৰ একদম বন্ধ কৰি দিলো চবে নিজৰ ধনী ভাল কম্পজাৰ বম্বেত কাম কৰি আছে যিটো মানে জিংগেলছৰ বহুত ভাল বহুত জিংগেলছ আছে যিটো নেশ্যনেল লেভেলত ইণ্টাৰনেশ্যনেল লেভেলত প্লে হৈ আছে নাজানে বহুতে আমাৰ যিটো ভাস্কৰ শইকীয়া তেওঁ বনোৱা বুলি তাৰপিছতে দুদুলো তেনেকে বহুত চিৰিয়েল হওক বা ডাঙৰ শ্ব'জ এইবিলাকৰ কাম বেকগ্ৰাউণ্ড স্ক'ৰ কৰিছে ভাল গান বনাইছে জিন্দগী এলবামটো দুদুলে ডিজাইন কৰা দুদুলৰ মিউজিক তো বহুত ভাল কাম কৰি আছে মই কিন্তু মিউজিকটো ইহঁতে যদি বম্বে গুচি গ'ল দুদুল ধনী ঋতু আৰু জুবিন গোটেই বম্বে গুচি গৈছিলে জুবিন ঘূৰি আহিলে বাকীকেইজন বম্বেতে থাকি গ'ল তো মই কিন্তু পাছত আকৌ 2003 পৰা আকৌ জুবিনক বজোৱা আৰম্ভ কৰিলো প্ৰথম ভিড হাউচ মই অসমত নৰ্থ ইষ্টত মই আনিছো তাত আৰম্ভ কৰিলো তেনেকে আকৌ জুবিনৰ ইয়ালি পালে তেনেকে লাহে লাহে বস্তুটো জুবিনৰ ক্ৰেজটো বাঢ়ি গ'ল সি বম্বেত কাম নকৰা হ'ল ইয়াত সি কাম কৰে অসমৰ ভাল পাই যিহেতু অসমীয়া কালচাৰটো সি আৰু ডেভেলপ কৰিব বিচাৰে সেইকাৰণে ইয়াত থাকি গ'ল কাৰণ তেওঁ বম্বেত থাকিলে আৰু বহুত বিশাল হ'ব পাৰিলে হয় কিন্তু তেওঁ তাত নাথাকিলে তেওঁ আচলতে বম্বেৰ এই যিটো ইমান ক্ৰাউড ইমান যিটো পৰিৱেশ সেইটো ভাল নাপাইছিলে নেচাৰটো ভাল পাইছিলে তেওঁ গতিকে সেই নেচাৰ প্ৰকৃতি ভাল পোৱা মানুহ নিজৰ জাতিক ভাল পোৱা মানুহ মানে স্বাভিমান থকা মানুহ তো সেই তেওঁ আহি সেইকাৰণে অসমতে
কাম কৰিলে। আৰু জুবিনে এনেকুৱা এজন ব্যক্তি অসমৰ প্ৰত্যেকটো মানে জাতি জনগোষ্ঠীৰ গান গাইছে, বহুত ভাষাত গানেই নাছিলে যিবিলাক প্ৰথম জুবিনে গান গাইছে। তাৰমানে তেনেকুৱা ধৰণৰ বহুত আছে। তো সেইবিলাক কথা, গোটেইখিনি বস্তু আমাৰ কিছুমান কথা পাহৰি যাওঁ, আকৌ মই পাহৰিলে বেলেগ এজনে মনত পেলাই দিয়ে, তেনেকে সেইখিনি কথা আমি জীয়াই ৰাখিছো। এইবিলাক কথাৰ মাজতে জুবিনক আমি বিচাৰি পাওঁ, নিজৰ মাজত বিচাৰি পাওঁ। এতিয়া আমি প্ৰেক্টিচ আৰম্ভ কৰিছো, 28 বছৰ পিছত আমি আকৌ কালি শ্ব'টোৰ কাৰণে মানে ৰিহাৰ্চেল কৰি আছো। ইভেন দুটো আজি যোৱা 8 তাৰিখে বম্বে গৈছে, দুটোৰ ধনী ঋতু বম্বেতে গোটেই কাম চাম বিলাক কৰি ফাইনেলি গোটেই বস্তুখিনি মোলৈ পঠাইছে। মই আকৌ গুৱাহাটীত বেলেগকে প্ৰেক্টিচ কৰিছো ড্ৰামছৰ। ড্ৰামছ মই আকৌ আজি 1-1.5 মাহ হৈছে মই নতুনকে কিনিছো। তাৰপিছতে ফাইনেলি এতিয়া আমি মোৰ ঘৰ যিহেতু ডিব্ৰুগড়তে, মোৰ ভাইটিৰ ঘৰত আহি এই এটা সৰু ছেটআপ আছে ষ্টুডিঅ, তাতে বহি লৈ আমি গোটেইখিনি আকৌ বস্তুখিনি এছেম্বল কৰিছো। ফাইনেলি কালি আমি পাৰফৰ্ম কৰিম, ৰুমন্থন হ'ব। আমি অলপ বেলেগ ধৰণে অনুষ্ঠানটো কৰিম বুলি ভাবিছো, ৰাইজে ভাল পাব চাই। ৰাইজক নিমন্ত্ৰণ কৰিছো, আহক চাওক কালি প্ৰগ্ৰামটো, ভাল পাব। মই আগ্ৰহে মানে তেওঁলোক আছে, আমিও আগ্ৰহে আহিছো। মই এতিয়া গাড়ী কালি ৰাতি মই আহিছো, আগদিনা গুচি আহিছো। কালি ৰাতি মই আহি যোৰহাটত থাকিলো, মোৰ লগৰ বন্ধু এজনৰ ঋতুৰাজ বৰবৰা, তেওঁৰ থাকিলো। তাৰপিছতে কালি গাড়ী মই 4.5 ঘণ্টা মানে 5 ঘণ্টা নহওঁতে মই যোৰহাট পাই গৈছো। তাৰপিছত আজি যোৰহাটৰ পৰা ওলাইছো, মই 2 ঘণ্টাৰ ভিতৰত ডিব্ৰুগড় পাই গৈছো। মানে আমিও বহুত এক্সাইটেড হৈ আছো এই প্ৰগ্ৰামটোৰ কাৰণে। ইয়াত একো আমাৰ স্বাৰ্থ জড়িত নাই, আমি কোনো ইয়াত মাননি লোৱা নাই। আমি তেওঁলোকে খালি ব্যৱস্থা কৰি দিছে, অহা যোৱা থকা মেলা ব্যৱস্থা কৰি দিছে। স্মৃতি জীয়াই ৰাখাৰ কাৰণে আমি আকৌ নিজকে মানে এইটো মানে আমাৰ যিটো জীয়াই কৰিছো এইটো কাৰণটো এইটোৱে, জুবিনক আমাৰ মাজত জীয়াই ৰাখিব লাগিব, সেইটোৱে কথা। অনুভৱ মানে জুবিনক যেতিয়া লগ পাইছিলো, একদম প্ৰথম লগ পাওঁতেতো তাক মানে আমি ইমান নেজানিছিলো, ভাল গান গায় বুলি জানিছিলো। কিন্তু যেতিয়া এটা ছুপাৰষ্টাৰ হ'লগৈ, ওৱান নাইট ষ্টাৰ হ'ল, তাৰপিছত তাৰ লগত থকাটো মানে খুব নিজক গৌৰৱান্বিত বোধ কৰো। তাৰমানে খুব ভাল লাগে থাকিলে, কাৰণ তাৰ গোটেই জাৰ্ণিটো ডিব্ৰুগড়ৰ পৰা আৰম্ভ হৈছিল, চবেই জানে তাকে। মানে মই এইটো কথা ক'ব বিচৰা নাই যে ডিব্ৰুগড়ত গান শিকি কিবা এটা কৰিছিলে, বাট তাৰ প্ৰফেচনেল জাৰ্ণিটো ডিব্ৰুগড়ৰ পৰাই ষ্টাৰ্ট হৈছে। হেউজপুৰৰ পৰা বুলি ক'লেও বেয়া নহয় তাৰমানে, কাৰণ সি মানে আমাৰ যেতিয়া এটচেট্ৰা বুলি এটা বেণ্ড আছিলে, তেতিয়া সি এবাৰ চাবলৈ আহিছিলে। চাবলৈ অহাৰ পিছত সি খুব ইম্প্ৰেছ হ'ল আমাক দেখি পেলাই। ইম্প্ৰেছ হোৱাৰ পিছত সি তেতিয়া ক'লে যে মই এটা এলবাম কৰি আছো, সেইটো যদি ভগৱানে যদি ভালকে চলাই দিয়ে বোলে, তেতিয়াহ'লে আমি চবে একেলগে প্ৰগ্ৰাম কৰিম। সেইবুলি আমি জাৰ্ণিটো আৰম্ভ কৰিছিলো ডিব্ৰুগড়ৰ পৰা। কিন্তু আপুনি যিহেতু সুধিলে কেনেকুৱা অনুভৱ কৰে, এইটো বুজাবলৈ আছিলে এইটো বিয়ণ্ড এক্সপ্লেনেশ্যন, এইটো বুজাব নোৱাৰো। তাৰমানে তেতিয়াৰ অনুভৱটো মানে তাক লগ পোৱা অনুভৱটো বহুত বেলেগে আছিলে, এইটো ইট কেনট বি ডিফাইন ইন ৱৰ্ডছ। আৰু আজি তাৰ বিহীনেও সেইটোও ক'ব নোৱাৰো কেনেকুৱা, মানে এটা বেলেগ এটা ভইড এটা ফিল কৰি আছো। বিৰাট, মোৰ মায়ে বহুত মৰম কৰিছিলে। অৱশ্যে মোৰ মা আজি ৰিচেণ্টলি আগষ্ট মাহত মোৰ মাও ঢুকালে এক্সিডেণ্টত। তো বহুত মৰম কৰিছিলে মা দেউতা। মানে আমাৰ ঘৰখন এনেকুৱা আছিলে যে আজি 6-7 বছৰমান আগতে ইয়াতে শ্ব' কৰিবলৈ আহিছিলে। ৰাতি শ্ব' কৰি 3টামান বজাত সি আৰু বন্ধুজন আছে সুনীল গগৈ বুলি, প্ৰযোজক হয়। সুনীল আৰু সি ঘৰলৈ যাই থাকোতে হঠাৎ জুবিনে গাড়ী একদম ষ্টেৰিং ঘূৰাই দিলে বুলি সুনীলে কৈছে। লগতে হেউজপুৰটো ক্ৰছ কৰিছিলে, ক্ৰছ কৰি ঘৰৰ মুখলৈ গ'ল। মইতো নাথাকো, মই অসমত থাকো। তাৰপিছত সি গৈ পেলাই সি গেট চেট পাৰ হৈ পেলাই সি গ'ল মাহঁতক চাবলৈ। মানে সেই এটা সাংঘাতিক এটা মৰমৰ আছিল। মানে মই যেনেকুৱা আছিলো মাৰ কাৰণে, সিও কেতিয়াও একো বেলেগ নাছিলে। তাকো সি নিজৰ পুত্ৰ নিচিনাই ভাবি বহুত মৰম কৰি বুজাইছিলে। আৰু গল্ডিৰ মা আৰু মোৰ মাও তেনেকে কথা হয়। গল্ডিৰ মায়েও বহুত সময়ত কয় তাক কেনেকে বুজাবচোন, অলপ কথা নুশুনে যে, আমি চবে কথা নুশুনা মানুহ, সিও কথা নুশুনে। গতিকে কিজানি মোৰ মায়ে ক'লে কিবা শুনিবই নেকি, মায়ে ৰাতি ওলাব নিদিয়ে, গাড়ী চাবি থৈ দিয়ে, সেইবিলাক আছিলে আৰু। বহুত স্মৃতিটো বহুত আছে। তাৰমানে বিশেষকৈ তাৰমানে এদিন গধূলি আমি যোৰহাটতে গড়ালিৰ ওচৰতে এনেই তাৰ এলবামটো ৰিলিজ হ'ল আৰু তাৰ এলবামটো ইমান প্ৰমোটেড এলবাম নাছিলে অনামিকাটো। একচুৱেলি আপুনি যদি চাই, তাতে অনুৰাধা বুলি এটা এলবাম আছিলে, সেইটো এলবাম প্ৰমোট হৈছিলে। আৰু অনুৰাধাৰ লগত অনামিকাটো মানে কম পাব্লিচিটি ওলাইছিলে, যেনেকে টুথপেষ্টৰ লগত টুথব্ৰাছটো ফ্ৰী, এনেকুৱা ফ্ৰী নাছিলে, বাট লেছ পাব্লিচাইজড এলবাম আছিলে। ত সি মানে কৈছিলে এলবামটো ৰিলিজ কৰিলো, কিবা হয় কিবা নহয়, গ'ল আৰু এই কথাটো তোৰ কথা গ'ল। আমি সেইটো গ'ল। তাৰ নেক্সট ডে আমি ওলাই আহিছো, সিও মানে কাৰোবাক লগ কৰিব যাব। তেতিয়া নেফিজ বুলি এখন ফাষ্টফুড আছিলে দেই যোৰহাটত, তাৰ কাৰণে এখন হিৰ' পোক আছিলে, তাৰ কাজিন, তাৰ দাদু বুলি, সেইখন লৈ পেলাই সি আৰু মই ওলাই আহিছো। গম পাইছে না কথাটো কি হলে, মোৰ ফটো বিক্ৰী হৈছে আজি। কি ফটো বিক্ৰী আছে? এলবামৰ ওপৰৰ কাভাৰ ফটোখন যে, কাৰণ সেইটো এটা নিউ লুক। সেই চুলি দীঘল বস্তুটো নাছিলে, প্লাছ দেখিবলৈ ধুনীয়া, প্লাছ গান বিলাক ইমান ধুনীয়া। ত সেইটো এটা মেমৰেবল মমেণ্ট। মানে তাৰ এটা যিটো মানে এই ট্ৰান্সফৰমেশ্যনটো যিটো শ্বকিং হৈছিল, তাৰ কাৰণে মানুহে ফটো
কিনিছে বোলে পইচা দি মানে ফটো কিনিছে মোক এনেকে কৈছে। তাৰপিছত অলপ পিছত দেখিছো যে নাই মানুহ এটা দৌৰি আহিছে মানুহৰ ওচৰলৈ, আপুনি নহয় জানো যে এনেকে হেৰিটো কৰিছে, গানটো কৰিছে, মনোৰঞ্জন গানটো, অনন্তি গানটো। তো ইট ৱাজ এ চেঞ্জ একচুৱেলি। ডিব্ৰুগড় প্ৰথম অনুষ্ঠান ক'ত কৰিছিল? আই থিংক ডিব্ৰুগড়ত প্ৰথম ডালিমিত কৰিছিলো মই, যিমানটোৰ মই মনত আছে ডালিমিতহে প্ৰথম শ্ব'খন কৰিছিলো আমি। আমাৰ প্ৰগ্ৰাম আছিলে লগত জিতুলদাৰ প্ৰগ্ৰাম আছিলে, সেইখন শ্ব' জিতুল এণ্ড জুবিন আছিলে, যিমানটোৰ মোৰ মনত আছে। তাৰমানে কেইবাখনো শ্ব' কৰিছো। তাৰ মাজত ডিব্ৰুগড়ত আৰু এখন শ্ব' জুবিনে নিজে কৰিছিলে, সেইখনত মোৰ দেউতাৰ এখন কলেজ আছিলে, বাঘ হাজৰিকা জুনিয়ৰ চায়েন্স কলেজ বুলি। মোৰ দেউতা ঢুকালে এতিয়া বাৰু। সেই কলেজখন খোলাৰ আগতে জুবিনে নিজে আহি পইচা উঠাইছিলে, সি নিজে শ্ব' কৰিছিল। শ্ব'খন পাতিছিলো আমিয়ে, কিন্তু সিও আমাৰ পাৰ্ট আছিলে, গতিকে সি আমাক সহায় কৰিছিল সেইটো বছৰ। নিজে গৈ পইচা তুলিছিলে, টিকেট বিক্ৰী কৰিছিলে, যে এনেকে আমি কলেজ এখন খুলিব লৈছো এইখনত। একদম বিচাৰিম, ন্যায়টো বিচাৰিম। আৰু SITৰ ওপৰত পুৰা বিশ্বাস আছে আমাৰ গভমেন্টৰ ওপৰত পুৰা বিশ্বাস আছে, যিখিনি কাম কৰিব ডেফিনেটলি ন্যায়টো শেষ কৰিব। যিয়ে হওক মানে কোনো ধৰণৰ মানে পলিটিক্স বা কোনো ধৰণৰ একো গেম নোহোৱাকে হ'ব লাগে, ন্যায়টো হ'ব লাগে, আমি বিচাৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।